সত্ৰ মহাসভাৰ অন্তৰ্ভুক্ত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। অসম সত্ৰ মহাসভাৰ অন্তৰ্ভুক্ত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন অহা 5 জুলাই 20 আহাৰত দক্ষিণ কামৰূপৰ বঙৰাস্থিত শ্ৰী শ্ৰী কৈতাসিদ্ধি সত্ৰত অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে আজি সত্ৰ মহাসভাৰ বিষয়ববীয়া তথা ৰাইজৰ উপস্থিতিত অধিৱেশনৰ লাইখুটা স্থাপন কৰে দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই। উল্লেখ্য যে 5 জুলাইত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। উক্ত দিনা পুৱাৰে পৰা ক্ৰমান্বয়ে উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, আইসকলৰ নাম প্ৰসংগ, সামূহিক নাম প্ৰসংগ তথা মুকলি সভা অনুষ্ঠিত কৰা হ'ব। মুকলি সভাতে দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব বুলিও জানিবলৈ দিয়ে দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই। জয়তে আমি দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাই প্ৰতি 2 বছৰৰ অন্তৰতে আমি সাধাৰণ সভাখন পাতি আছোঁ। আমি পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰোঁ। গত বছৰৰ পৰা আমাৰ কাৰ্যকাল 3 বছৰীয়া হৈছে, যিটো আমি অসম সত্ৰ মহাসভাৰ অংগ। সেই অসম সত্ৰ মহাসভাৰ নীতি নিয়মত আমি দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাই চলি আছোঁ। সেয়ে আহি আমি আজি ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন শ্ৰী শ্ৰী কৈতাসিদ্ধি সত্ৰত পাতিবলৈ মনস্থ কৰিছোঁ। আৰু সেয়ে আজি এই সত্ৰত বাকৰিত আমি গুৰুজনক প্ৰণাম জনাই ৰাইজ সমিতিতে বিষয়ববীয়াসকল উদযাপন সমিতি আজি ইয়াতে প্ৰথম সভাৰম্ভৰ কাৰণে আমি লাইখুটা স্থাপন কৰিলোঁ। এই লাইখুটাৰ দ্বাৰাই যাতে আমি সকলোৱে এক হৈ থাকিব পাৰোঁ, সত্ৰ মহাসভাৰ তলত আমি এক হৈ থাকিম। সেয়ে আমি অহা 5 জুলাই অসমীয়া 20 আহাৰ দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা আমি ইয়াতে অধিৱেশনখন ইয়াতে পাতিম বুলি মনস্থ কৰিছোঁ। আৰু সেয়েহে আমি ৰাতিপুৱা 5টা বজাত উষা কীৰ্তন, পৰিষ্কাৰ চাফাই অভিযানটো থাকিব। তাৰপিছত ভকত বৈষ্ণৱসকলৰ নাম প্ৰসংগ, আয়তীসকলৰ নাম প্ৰসংগ, তাৰ মাজতে আমাৰ অসম সত্ৰ মহাসভাৰ ধ্বজ তথা উত্তোলন হ'ব। আৰু লগতে কৈতাসিদ্ধি সত্ৰ ৰাইজগড়ৰ ধ্বজখন উত্তোলন কৰা হ'ব। তাৰপিছত 9:30 বজাত আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভা শেষ হোৱাৰ পিছত আমাৰ মুকলি মিটিং 12 বজাত আছে। এই মুকলি মিটিং দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি শ্ৰী অখিল কুমাৰ মহন্তৰ নেতৃত্বতে সেই সভাখন অনুষ্ঠিত হ'ব। এই সভাত বিভিন্ন বক্তা থাকিব। তাত আমি এখন স্মৰণিকা দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ আলোচনী এখন প্ৰকাশ কৰিম বুলি মনস্থ কৰিছোঁ। এয়ে আমি প্ৰত্যেকেই এই অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহী। আৰু আমাৰ এই অনুষ্ঠানটো সফলমণ্ডিত হোৱাৰ কাৰণে আমি অঞ্চলবাসী ৰাইজ তথা দক্ষিণ কামৰূপৰ জিলাৰ সমূহ সত্ৰপ্ৰেমী ৰাইজৰ আমি আশা কৰিছোঁ যাতে প্ৰত্যেকে আহি এই অনুষ্ঠানটো সুন্দৰভাৱে সফল কৰিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই অনুষ্ঠানটোৰ প্ৰচাৰ হয়, সুন্দৰ হয়, দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ উন্নয়ন হওক, তাকে কামনা কৰিছোঁ। জয়তু দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভা, জয়তু অসম সত্ৰ মহাসভা, জয়তু শ্ৰী শ্ৰী কৈতাসিদ্ধি সত্ৰ ৰাইজগড়। মিডিয়াৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু